একচুয়ালি 2026 কাৰণে মানে আমাৰ ৰাইজৰ দলটো খুব শক্তিশালীভাৱে ভালকে মানে এবাৰ আত্মপ্ৰকাশ কৰিবৰ কাৰণে আমি সিস্টেমেটিক্যালি কাম কৰি আছো। কিন্তু এই সময়খিনিত কি হৈছে, যেহেতু এটা নতুন ৰাজনৈতিক দলৰ মই কৈছো জন্ম, বিকাশ আৰু সবলীকৰণ চলি আছে। গতিকে অলপ আন ৰাজনৈতিক দলৰ পৰা আৰু আন ৰাজনৈতিক দলৰ সমৰ্থকৰ পৰা আমাৰ ওপৰত অলপ বেছিকে মানে হেঁচা আছে। কিন্তু মই আপোনালোকক এটাই কথা কওঁ যে অসমত এটা নতুন শক্তিশালী আঞ্চলিক দলৰ বিকাশ আৰু সবলীকৰণ আৰু জন্ম হবলৈ গৈ আছে। 2026 চনটো আপোনালোকে সঁচাকে দেখিবলৈ পাব যে এফালেদি উন্মাদ ধৰ্মীয় ৰাষ্ট্ৰীয়তাবাদ বিজেপিৰ, আনফালেদি ট্ৰেডিশনেল ৰাষ্ট্ৰীয়তাবাদী দল কংগ্ৰেছ, এই দুইটাৰ প্ৰতি মানুহৰ আগ্ৰহ যি সময়ত কমি আহিছে, সেই সময়ত অসমত এটা নতুন আঞ্চলিক শক্তি, প্ৰগতিশীল আৰু ভিজন থকা আমি অসমত কি কৰিম সেই কথাটো আগতীয়াকে কৈ দিছো। আমাৰ 4টা কৰ্মসূচীৰ কথা আগতীয়াকে কৈ দিছো। মই প্ৰত্যাহ্বান জনাই ক'ব পাৰো যে বিজেপিও নোৱাৰে যে অসমখন কেনেকে আগবঢ়াই নিব এই কথা ক'বলৈ, কংগ্ৰেছেও নোৱাৰে, আনকি বামপন্থী দলবিলাকেও অসমৰ কাৰণে, অসমৰ প্ৰত্যেকজন মানুহৰ কল্যাণৰ কাৰণে কোনো ভিজনাৰী প্ৰগ্ৰেম দেখুৱাব নোৱাৰে। ৰাইজৰ দলে পাৰিব? ৰাইজৰ দলে একদম প্ৰগ্ৰেম 4টা কৈ দিছো মই। এই 4টা প্ৰগ্ৰেম হলেই অসমখন উন্নতিৰ নেক্সট ষ্টেজলৈ যাব। 1 নম্বৰটো হ'ল যে অসমীয়া মানুহক আমি প্ৰফেশ্যনেল কৰি তুলিব লাগিব। বিজেপিয়ে, কংগ্ৰেছে অসমীয়া মানুহক আনৰ ওপৰত নিৰ্ভৰশীল কৰি হিতাধিকাৰী কৰি তোলে। আমি কৈছো যে অসমীয়া জাতিৰ ফাৰ্ষ্ট কামটো হ'ব লাগে যে প্ৰত্যেকজন অসমীয়াক প্ৰফেশ্যনেল কৰি তুলিব লাগে। প্ৰফেশ্যনেল ইন এগ্ৰিকালচাৰ, প্ৰফেশ্যনেল ইন বিজনেছ, প্ৰফেশ্যনেল ইন এভৰি প্ৰফেশ্যন। তো এই কামটো কৰিবৰ কাৰণে আমি প্ৰথম এগ্ৰিকালচাৰৰ কথা কৈছো যে আমি অসমৰ এগ্ৰিকালচাৰ ব্যৱস্থাটো বদলাই পেলাম। আমি অসমক এতিয়া ভেকুলীৰ বিয়া পতা ৰাজ্যৰ পৰা অসমৰ প্ৰত্যেকটা পথাৰত পানী দি অসমৰ প্ৰত্যেক বছৰত 3বাৰ খেতি কৰা ৰাজ্যত পৰিণত কৰিম। ৰাউণ্ড ডাইজাৰ কাল দিছো। অন্য কোনো ৰাজনৈতিক দলৰ এই ভিজনাৰী প্ৰগ্ৰেম আছে যদি মোক দেখুৱাওক, আৰু এই ভিজনাৰী প্ৰগ্ৰেমৰ বাহিৰে অসমক পৰিৱৰ্তন কৰাৰ, প্ৰকৃত অৰ্থত অসমক আগুৱাই নিয়াৰ, ওৱান ষ্টেপ ফৰৱাৰ্ড কৰাৰ কিবা যদি প্ৰজেক্ট কাৰবাৰ আছে মোক দেখুৱাই দিয়ক। নম্বৰ 1। এই চিৰিয়াছ কথাবিলাক পেপাৰত নোলায়, টিভিত নোলায়। এই চিৰিয়াছ কথাবিলাকক লৈ আলোচনা হ'ব লাগে যে ৰাইজৰ দলে কৈছে যে 4টা প্ৰগ্ৰেম কৰি অসম বদলাম। কংগ্ৰেছে দেখুৱাওক। হিমন্ত বিশ্ব শৰ্মাৰ সপোন যেতিয়া এটা মোবাইল ফোন দিয়া এগৰাকী মহিলাক, আমাৰ সপোন হ'ল অসমৰ প্ৰত্যেকজন মানুহক এটা চাকৰি দিয়া। আমি কৈছো যে অসমত আমি প্ৰত্যেকখন গাঁৱত, প্ৰত্যেকখন চাহ বাগিচাত, অসমৰ প্ৰত্যেকটো টাউনৰ বস্তি এলেকাত সৰু সৰু ক্ষুদ্ৰ উদ্যোগ MSME তৈয়াৰ কৰিম, প্ৰতিষ্ঠা কৰিম, আৰু অসমৰ কোনো মানুহে যাতে দৈনিক হাজিৰা কৰি মিস্ত্ৰীৰ লগত যোগালী কৰি ডেকা ল'ৰাবিলাকে, শিক্ষিত ল'ৰা ছোৱালীবিলাকে কটাব নালাগে, বেংগলোৰ বা চেন্নাইত গৈ যাতে তেওঁলোকে চিকিউৰিটি গাৰ্ড কৰিব নালাগে, অসমতে যাতে তেওঁলোকৰ জীৱন নিৰ্বাহৰ উপায় পায় তাৰ ব্যৱস্থা আমি কৰিম। মোক এনেকুৱা এটা ৰাজনৈতিক দলৰ নাম কওক, এনেকুৱা এজন ৰাজনৈতিক নেতাৰ নাম কওক যি এই কথা ক'ব পাৰে তেওঁলোকৰ ইয়াৰ কাৰণে প্লেন আছে। আমি কিতাপ লিখি তাৰ প্লেন বনাই থৈছো। অসমৰ প্ৰত্যেকজন খেতিয়কক আমি তেওঁলোকৰ ফচলৰ উপযুক্ত দাম দিম। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকে অকল চাউলৰ কি ধান কিনিম এনেকুৱা নহয়, আমি চিষ্টেম কৰি তুলিম। কোনো ব্যৱসায়ীয়ে অসমত খেতিয়কক ঠগি লৈ বস্তু কিনিব নোৱাৰিব। আন কাৰোবাৰ এনেকুৱা ভিজন আছে যদি আপোনালোকে দেখুৱাই দিয়ক। অসমৰ বিজনেছ আজি অসমৰ মানুহৰ হাতত নাই, অনলাইনৰ হাতলৈ গোটেই খুচুৰা ব্যৱসায়টো গুচি গ'ল। অথচ ভাৰতীয় ব্যৱস্থাত কেতিয়াও খুচুৰা ব্যৱসায়, ৰিটেইল চেল কেতিয়াও বিদেশী কোম্পানীৰ হাতত যাব নোৱাৰে। বিজেপিয়ে অনলাইন কৰি ভাৰতবৰ্ষৰ প্ৰত্যেকজন খুচুৰা ব্যৱসায়ীক ধ্বংস কৰি দিলে। আজি মই এই চোলা কিনিছো আমাজনত, এই ফেন কিনিছো মই ফ্লিপকাৰ্টত। অসমৰ বেপাৰীয়ে ক'ৰ পৰা পইচা পাব?
দ্বিতীয় বস্তু কিনিছো মই সকলোবিলাক আজিৰ দিনটোত শ্বপিং মল বিলাক ৰিলায়েন্সৰ, টাটাৰ। তেতিয়াহ'লে অসমৰ কোনজন বেপাৰী ইয়াত সুবিধা পাব? অসমৰ অৰ্থনীতি ধ্বংস কৰি পেলাইছে, এওঁলোকে দেশক বিক্ৰী কৰি দিছে। আমি তাৰ বিপৰীতে কৈছো যে ৰাইজৰ দল যিদিনা আহিব, 4 নম্বৰ আমাৰ সপোনটো হ'ল, 4 নম্বৰ আমাৰ পৰিকল্পনা হ'ল যে অসমৰ ব্যৱসায়ী মানুহৰ হাতলৈ আনিম আৰু অসমৰ প্ৰত্যেকজন ব্যৱসায়ীক আমি প্ৰফেচনেল কৰি তুলিম। মই এই 4টা কথা মই আপোনালোকক হাতজোৰ কৰি অনুৰোধ জনাইছো। আপোনালোকে বাকী যি নিউজ দিয়া দি থাকক, কিন্তু মোৰ এই 4টা কথা অসমৰ মানুহক জনাই দিয়ক। এই 4টা কথাক বাদ দি যদি অসমৰ কোনোবা মানুহে উন্নতিলৈ যাব পাৰে, মোৰ গেৰাণ্টি আছে এনেকুৱা কোনো ব্যৱস্থা নাই কেতিয়াও জাগিৰোডত এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি খুলি অসমৰ ভাগ্য বদলাব নোৱাৰে। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিত 27,000 কোটি টকা খৰচ হ'ব, 20,000 কোটি টকা চৰকাৰে দিছে, মাটি ফ্ৰীকে দিছে। মোক যদি 20,000 কোটি টকা দিয়ে, মই অসমত এজনো নিবনুৱা নাইকিয়া কৰি দিম। এজনো নিবনুৱা কোনো নাথাকিব, প্ৰত্যেকজনে কাম পাব, মোৰ এইটো গেৰাণ্টি আছে। সেইকাৰণে মই আপোনালোকক কৈছো যে এটা নতুন ধৰণৰ, নতুন চিন্তাৰ ভিজনাৰী আঞ্চলিক ৰাজনৈতিক দল ওলাই আহিছে। সেইকাৰণে আমাক বিজেপিয়ে বিৰোধিতা কৰে, বিজেপিয়ে আমাক খতম কৰিব খোজে, আৰু একেটা সময়তে কংগ্ৰেছেও আমাক গ্ৰহণ কৰিব নোখোজে। কেলে? তেওঁলোকে জানে যে ৰাইজৰ দল যদি আহিবলৈ হয়, তেতিয়াহ'লে এওঁলোকৰ যি ভিজন আছে আৰু এওঁলোকৰ যুদ্ধৰ যি প্ৰস্তুতি আছে, এই প্ৰস্তুতিত কংগ্ৰেছ টিকিব নোৱাৰে। সেইকাৰণে চাৰিওফালে ৰাইজৰ দলৰ বিৰুদ্ধে কংগ্ৰেছে বদনাম ৰচনা কৰি আছে। কংগ্ৰেছৰ সমৰ্থকসকলে মোৰ বিশ্বাসযোগ্যতা নাই এনেকুৱা ধৰণৰ কথা কৈ আছে, অথচ সকলোৱে জানে যে কংগ্ৰেছ দলে আমাৰ এলায়েন্স ভাঙি দিছে। উপনিৰ্বাচনত, আপোনালোকৰ বিহালী নিৰ্বাচনত, মইতো তেজপুৰত আছো, বিহালী নিৰ্বাচনত কংগ্ৰেছ এলায়েন্স ভাঙি দিছে গৌৰৱ গগৈ, অথচ বদনাম দিয়া মোক। মই আপোনাক সেইকাৰণে কৈছো যে প্ৰথম কথা যে অসমত এটা ৰাজনৈতিক দল জন্ম হৈছে, আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দল, যিটোৱে ভিজন লৈ অসমীয়া জাতিটোক আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰত্যেকজন মানুহ, আনকি সাংবাদিকৰ কাৰণেও আমাৰ ফুল ফ্লেজেড প্লেনিং আছে, যাতে কোনো সাংবাদিকে জীৱনৰ বেছিভাগ সময় ছ'চিয়েল ছাৰ্ভিচ দি তাৰ পৰৱৰ্তী সময়খিনিত যাতে কেতিয়াও যাতে দুখত কটাব নালাগে, আৰু জীয়াই থকাৰ কালখিনিত সাংবাদিকে যাতে পলিটিচিয়ানৰ পইচা লৈ জীয়াই থাকিব নালাগে, তেওঁলোকক এটা ছেফ প্লেনিং দিয়াৰ আমাৰ প্লেন আছে। প্ৰত্যেকজন সাংবাদিকক সুৰক্ষা দিয়াৰ আমাৰ প্লেন আছে। মোক কোনোবা এজনে কওক, বিজেপিয়ে সাংবাদিক এজনক টকা 50,000 দি কিনিব, আমি তেওঁলোকক ছেফ প্লেন দিম, আমাৰ বিৰুদ্ধেও নিউজ কৰা, কিন্তু তোমালোকৰ জীৱন আমি নিৰাপদ কৰি দিম। তো এই প্লেনিং লৈ আগবঢ়াই এটা ৰাজনৈতিক দল হ'ল ৰাইজৰ দল। এতিয়া এই ৰাজনৈতিক দলটোৱে আমি কংগ্ৰেছক আমি এটেক কৰিছো। মোক হাজাৰজন মানুহে এতিয়া হোৱাটছএপত মেছেজ দি আছে যে আপুনি আৰু কংগ্ৰেছক গালি নাপাৰিব। কিন্তু কংগ্ৰেছক গালি যদি নাপাৰো, তেতিয়াহ'লে কংগ্ৰেছ দলে জানো সঁচাকে আজিৰ দিনটোত ঐক্যবদ্ধ হৈ বিজেপিক হৰুৱাবৰ কাৰণে আগবাঢ়ি আহিব? আজিৰ দিনটোত কংগ্ৰেছৰ সঁচাকে বিজেপিক খেদিবৰ কাৰণে এটা ইউনাইটেড তেওঁলোকৰ একশ্যন প্লেন আছে নেকি? আজিৰ দিনটোত ৰাইজৰ দলে 3টা বস্তু ঠিক কৰি লৈছো যে 2026 চনৰ নিৰ্বাচনৰ কাৰণে 3টা ষ্ট্ৰেটেজি কৰিম। এক, বিজেপি বিৰোধী প্ৰচাৰ, বিজেপিয়ে কৰা কৰাপশ্যন, বিজেপিয়ে কৰা জনগণ বিৰোধিতা, সেই আটাইবিলাকৰ আমি ব্যাপক প্ৰচাৰ কৰিম, নাম্বাৰ 1। নাম্বাৰ 2, আমি ইউনাইটেড ফ্ৰণ্ট কৰিম, তাত কোনো কম্প্ৰমাইজ নহব, কংগ্ৰেছৰ লগত আমি থাকিমেই। নাম্বাৰ 3, আমি কৈছো যে ভৱিষ্যতে অসম কেনেকৈ বনাম, তাত আমি 4 তৰপীয়া কাৰ্যসূচী তৈয়াৰ কৰিম। কংগ্ৰেছক এবাৰ সোধক, তেওঁলোকৰ এনেকুৱা স্পষ্ট ভিজন আছে নেকি? যিহেতু ভিজন নাই, তেওঁলোকৰ নিজৰ ভিতৰত কাজিয়া লাগি থাকে, গতিকে সমালোচনা নকৰিলে মই কেনেকে জীয়াই থাকিম? মই যেতিয়া সংখ্যালঘু এলেকা এটাত যেতিয়া সোমাই গৈ ৰাইজৰ দলক এষ্টাব্লিছ কৰিব লাগে, মই কংগ্ৰেছক তেল মাৰিতো নোৱাৰো, কংগ্ৰেছৰ পক্ষত কথা কৈতো নোৱাৰো, মনে মনে বহি থাকিতো মোৰ দলক প্ৰতিষ্ঠা কৰিব নোৱাৰো। আৰু কংগ্ৰেছ দলে যদি ভাবি থাকে যে সংখ্যালঘুটো তেওঁলোকে কিনি থৈছে, তাত বেলেগ কোনো দলৰ এন্ট্ৰি নাই, এইবুলি যদি ভাবি থাকে, তেতিয়াহ'লেতো নহব। তেতিয়াহ'লে তেওঁলোকৰ জমিদাৰী ৰক্ষা কৰিবৰ কাৰণে আমাৰ দলটো জন্ম দিয়া নাই।
কংগ্ৰেছৰ জমিদাৰী ৰক্ষা কৰিবৰ কাৰণেতো ৰাইজৰ দল জন্ম দিয়া নাই। ৰাইজৰ দল জন্ম দিছো অসমক নতুনকে গঢ়িবৰ কাৰণে। আৰু অসমক নতুনকে গঢ়িবৰ কাৰণে যদি কংগ্ৰেছ দলে ৰাইজৰ দলক সহযোগিতা নকৰে, তেতিয়াহ'লে কংগ্ৰেছ দলক মাজে মাজে সমালোচনা কৰিম। সমালোচনা কৰিলে কিছুমানে বেয়া পাব। কোনে পাব? প্ৰতিষ্ঠিত ট্ৰেডিশ্যনেল ৰাজনৈতিক শক্তিবিলাকে। কিন্তু যিবিলাকে জানে যে ইয়াত আঞ্চলিক শক্তিৰ বেছি প্ৰয়োজন, জাতীয়তাবাদী দেশপ্ৰেমিক শক্তিৰ বেছি প্ৰয়োজন, অসমক বদলাই দিব পৰাৰ শক্তিৰ বেছি প্ৰয়োজন, সেইবিলাকে সদায় ৰাইজৰ দলৰ প্ৰতি ছাপোৰ্ট ৰাখে। কি ক'ব গৌৰৱ গগৈ আপুনি একদম আজি তেজপুৰৰ পৰা কি যিহেতু